প্ৰশাসন দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত লাহোৱাল প্ৰেছ ক্লাবক যিদৰে অৱমাননা কৰা হ'ল, আমাক নিমন্ত্ৰণৰ নামত যেনেধৰণে অৱহেলা প্ৰদৰ্শন কৰিলে আৰু জিলা প্ৰশাসনৰ বিশেষকৈ জিলা তথ্য আৰু জনসংযোগ বিষয়াগৰাকীক এনে কাৰ্যক আমি গৰিহণা দিছোঁ লাহোৱাল প্ৰেছ ক্লাবে। আৰু আমি ভৱিষ্যতলৈও বাহাল থাকিব, যেতিয়ালৈকে আনুষ্ঠানিকভাৱে আমালৈ কোনো ধৰণৰ পত্ৰ প্ৰেৰণ নকৰে, তেওঁলোকে এই কাৰ্যৰ ক্ষমা নোখোজে, তেতিয়া পৰ্যন্ত আমি জিলা প্ৰশাসনৰ এনেধৰণৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। যাৰ পৰিণতিত আমি ডিব্ৰুগড় জিলাত, যিহেতু ডিব্ৰুগড় জিলাৰ কাষৰীয়া আমাৰ লাহোৱাল প্ৰেছ ক্লাব, যাৰ বাবে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ বাবে আমি তাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰ বাবে কাৰ্যসূচী আমি অনুষ্ঠিতকৈ কৰিছিলোঁ, কিন্তু এইবাৰৰ পৰা আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী প্ৰতি বছৰে আমি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজিৰ দিনটোত আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে, চাৰিগৰাকীকৈ বৰেণ্য সাংবাদিকক, জ্যেষ্ঠ সাংবাদিকক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা প্ৰদান কৰিলোঁ। আৰু আগন্তুক দিনতো আমি এনেধৰণৰ যিসকল সংবাদ ক্ষেত্ৰৰ লগত জড়িত যিসকল ব্যক্তিয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনত অশুভঘটনা কৰি আছে, তেওঁলোকক সন্মান প্ৰদৰ্শনৰ চেষ্টা আমি কৰি যাম বুলি আজিৰ দিনটোত আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।